এতিয়া মই আছোঁ ভিয়েটনাম চিটিত, ভিয়েটনামৰ ৰাজধানী হোচিমিনত। তো এইটো হৈছে হোচিমিন চিটি। বহুত ধুনীয়া দেখিবলৈ, বহুত পৰিপাটি হয়। ইহঁতে মানে ডাষ্টবিনত যিমান যি আছে ডাষ্টবিনত পেলাই দিয়ে। ইহঁতে ৰাস্তাবোৰ বিৰাট ধুনীয়া পৰিষ্কাৰ, ইয়াৰে মানুহবোৰো বহুতেই ভাল। তো আমি ভিয়েটনাম ভিজিট কৰি আছোঁ। ভিয়েটনামৰ পৰা আমি আকৌ যাম কম্বোডিয়াত। তো ভিয়েটনামত আমি বাই ফ্লাইটত আহিছোঁ। আমি এতিয়া কম্বোডিয়ালৈ যাম। কম্বোডিয়া যোৱাৰ কাৰণে বাছৰ টিকেটৰ কাৰণে আমি এতিয়া গৈ আছোঁ। তো বাই ৰোডত কেনেকৈ কম্বোডিয়া যায়। তো আমি অলপ পিছত আমি বাছত উঠিম। বাছত উঠি আমি ভিয়েটনাম বৰ্ডাৰলৈ যাম। তো একচুৱেলি চাই আছোঁ ইহঁতে গৰীব কাণ্ট্ৰি হিচাপে সিহঁতৰ বহুত উন্নত, মানে যিকোনো কালচাৰ ছাইডতে বহুত উন্নত। সিহঁতে ইউৰোপৰ নিচিনা ফ'ল' কৰে। এতিয়া আমি আহি গ'লোঁ ভিয়েটনাম আৰু কম্বোডিয়া বৰ্ডাৰত। কাষ্টম ইমিগ্ৰেশ্যন এইটো অফিচ হয়। চ' ইয়াতে একদম চাইলেণ্ট পৰিৱেশ, বহুতে ধুনীয়া পৰিৱেশ। আমি অলৰেডি ভিছাৰ কাৰণে কাষ্টম ইমিগ্ৰেশ্যনত আমাৰ পাছপোৰ্টটো জমা কৰি দিছোঁ। অলপ পিছতে আমাক মাতিব কাষ্টম ইমিগ্ৰেশ্যন। তো কাষ্টম অফিচত আৰু ইমিগ্ৰেশ্যন অফিচততো ভিডিঅ' এলাও নাই। চ' কোনোবা যদি ভিজিট কৰিব আহে, বহুত খৰচ কম ইয়াতে আপোনাৰ ভিয়েটনামৰ টকাক ডং বুলি কয়, ডং। আৰু কম্বোডিয়াত কয় ৰিয়েল। তো ভিয়েটনামত 5 লাখ টকালৈ আছে, 5 লাখ টকাৰ নোট আছে। এইটো হৈছে আপোনাৰ ভিয়েটনামৰ টকা ডং। ইয়াতে 1 লাখ টকাৰ নোট আছে, 5 লাখ টকাৰ নোট আছে। মানে টকাটো কিন্তু প্লাষ্টিক কটেজৰ হয়, এইটো কাগজৰ নহয়, প্লাষ্টিকৰ হয়। এইটো বেয়া নহয়, পানীত পৰিলেও বেয়া নহয়, আপোনাৰ মাটিৰ তলত পৰি থাকিলেও বেয়া নহয়। বিৰাটেই ভাল লাগে সিহঁতৰ পইচাটো, মানে লাৰিবলৈ বিৰাট স্মুথ হয়, মানে ভাল আৰু মানে একদম এক্সিলেণ্ট হয় পইচাটো সিহঁত।